আপোনাৰ আদালত আছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক ভৰিত গুলিয়াই দিবলৈ, অপৰাধীৰ ভৰিত গুলিয়াই দিবলৈ অৰ্ডাৰ দিলে। এই অৰ্ডাৰ দিবলৈ তেওঁ কোন? তেওঁৰ ক্ষমতা আছে নে নাই এই অৰ্ডাৰ দিয়াৰ? আমি বিচাৰো তেওঁ অপৰাধীবিলাক তেওঁৰ পুলিচে ধৰি আনক, আইনত আদালতৰ সন্মুখত হাজিৰ কৰক। আদালতে যদি সেই অপৰাধীক ফাঁচি দিয়ে তেনেহ'লে আমি ভাল পাম। মোক নকওঁ নামবিলাক, যে কোনে কোনে মোক তাতে মই সেই কথাবিলাক নকওঁ, নামবিলাক নকওঁ। তেওঁলোক কৈ দিয়ক, চবকে কৈ দিয়ক কোনে কোনে কি শাস্তি দিছে বাইদেউ আপোনাক। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ জুবিনদাৰ চৰিত্ৰ হনন শিখা শৰ্মাৰ ওপৰত। শিখা শৰ্মাই জেলত কোনে শাস্তি দিছে আৰু কোনে কোনে শাস্তি দিছে এই ভিডিঅ'টোত গম পাব। শিখা শৰ্মাই কৈছে, শিখা শৰ্মাৰ মুখেৰে শুনা পাব। আৰু শিখা শৰ্মা আমাৰ হিমন্ত মুখী বুলি কৈছে, আপোনালোকে এই ভিডিঅ'টোত শুনক। আদালত আছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক ভৰিত গুলিয়াই দিবলৈ, অপৰাধীৰ ভৰিত গুলিয়াই দিবলৈ অৰ্ডাৰ দিলে। এই অৰ্ডাৰ দিবলৈ তেওঁ কোন? তেওঁৰ ক্ষমতা আছে নে নাই এই অৰ্ডাৰ দিয়াৰ? আমি বিচাৰো তেওঁ অপৰাধীবিলাক তেওঁৰ পুলিচে ধৰি আনক, আইনত আদালতৰ সন্মুখত হাজিৰ কৰক। আদালতে যদি সেই অপৰাধীক ফাঁচি দিয়ে তেনেহ'লে আমি ভাল পাম। হিমন্ত বিশ্ব শৰ্মাই মিয়া জনগোষ্ঠীৰ লোকসকলক বা মুছলমান লোকসকলক টাৰ্গেট কৰি ল'ব আৰু তেওঁলোকক ধৰিয়েই যেতিয়াই গুলিয়াই দিবলৈ আৰক্ষীক নিৰ্দেশ দিব। আমি আচৰিত হৈছো যে এনকাউণ্টাৰ হ'ব বুলি জানিও, পলালে আৰক্ষীয়ে গুলিয়াই দিব বুলি জানিও হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অপৰাধীয়ে কিয় পুলিচৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰে? হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী মাটি বেদখল মুক্ত কৰাৰ নামত দৰং জিলাৰ শিপাজাৰৰ গৰুখুটি অঞ্চলৰ ঢলপুৰত যি অমানৱীয় নৃশংস হত্যালীলা চলালে, এই কথাই আমাৰ লগতে সমগ্ৰ অসমবাসীক জোকাৰি গৈছে। আমিও বিচাৰো চৰকাৰী মাটি বেদখল মুক্ত হওক, আমিও বিচাৰো। কিন্তু সেই বেদখল কিমান দিনৰ আগতে কৰিলে? তেওঁলোকে খাজানা দি আছিল নে নাই? অসম চৰকাৰে সেই বেদখলকাৰীসকলৰ পৰা খাজানা কিয় লৈ আছিলে? 1948ৰ পৰা তেওঁলোকৰ হাতত খাজানাৰ ৰচিদ আছে। মই বিভিন্নজন মানুহৰ লগত কথা পাতিছো, তেওঁলোকে কৈছে আমাৰ 48ৰ পৰা আমাৰ হাতত খাজানাৰ ৰিচিপ্ট আছে। তাৰ আগতে হিমন্ত বিশ্ব শৰ্মাই অসমৰ অভিভাৱক হিচাপে তেওঁ মানৱীয়তাৰে বিচাৰ বিশ্লেষণ কৰাটো উচিত আছিল। তথাপিও আমি যদি 1 মিনিটৰ কাৰণে মানি লওঁ যে ঢলপুৰৰ পৰা তেওঁলোকক উচ্ছেদ কৰিব লাগে, তেতিয়াও আমি ক'ম যে এই উচ্ছেদ কৰা মানুহখিনি অমানৱীয় কাম কৰা হিমন্ত বিশ্ব শৰ্মা, আপোনাক আমি কেতিয়াও ক্ষমা নকৰোঁ। তাতকৈ এখোপ আগুৱাই গৈ হিমন্ত বিশ্ব শৰ্মাই কালি ঢলপুৰত যি নৃশংস হত্যালীলা চলালে, তাৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে গৰিহণা দিছো। গৰিহণাই নহয়, আমি আপোনাক অভিশাপ দিছো। আমি বাট চাম আপোনাৰ পৰিয়ালেও এনেদৰে পথৰ কাষত, নদীৰ পাৰত গৃহহীন হৈ আপোনাৰ পৰিয়ালেও তিল তিলকৈ জীৱন আৰু মৃত্যুৰ মাজৰ সময়খিনি উপভোগ কৰক। আমি তালৈ বাট চাম। অসম আন্দোলনে পোখা মেলা দৰং জিলাত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ ভায়েকক, কিন্তু কালি যিখিনি হ'ল, হিমন্ত বিশ্ব শৰ্মাই অন্য এজন এছপিকো দৰং জিলাত দিব পাৰিলেহেঁতেন, কিন্তু নিদিলে। কাৰণ তেওঁৰ পৰিকল্পনা আছিল ঢলপুৰৰ সেই মানুহখিনিক সম্পূৰ্ণৰূপে উচ্ছেদ কৰা, উচ্ছেদত বাধা দিলে প্ৰয়োজন সাপেক্ষে তেওঁলোকক অসমৰ কোনো এছপিৰ ওপৰত নিৰ্ভৰ নকৰিলে। কাৰণ এছপিসকল IPS অফিচাৰ, তেওঁলোকৰ নিজৰ বিচাৰ বিবেচনা চিন্তা কৰিব পৰা শক্তি আছে। অন্য এছপিয়ে হিমন্ত বিশ্বৰ কথা মতে উদ্ভৱ হয়তো নকৰিবও পাৰে। তেখেতৰ শিক্ষাৰ ভেলু আছে। SP পদবী এটা পাবৰ কাৰণে তেখেতে যিমান কষ্ট কৰিলে, সংগ্ৰাম কৰিলে, সেইবাবে হিমন্ত বিশ্ব শৰ্মাই অন্যান্য এছপিসকলৰ ওপৰত ভৰসা নকৰি নিজৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাক দৰং জিলাৰ আৰক্ষী অধীক্ষক। আপোনালোকে শিখা শৰ্মাৰ মুখেৰে আপোনালোকে কমেণ্ট কৰকচোন, শিখা শৰ্মাক কি বুলি কমেণ্ট কৰিব আপোনালোকে। আৰু কথা ক'লে আপোনালোকে শুনা পালেই, আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, আৰু চেনেলটোত নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।